অসমৰ ঐতিহ্যমণ্ডিত এখন বিদ্যালয় যদি আমি নাম কওঁ তেতিয়াহ'লে নিশ্চিত ওপৰত বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নাম আহিব। কাৰণ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি ইয়াৰ পৰা ষ্টেণ্ড কৰাৰ উপৰিও বিভিন্ন ঠাইত বিজ্ঞানী হিচাপে শিক্ষাবিদ হিচাপে কৰ্মৰত অৱস্থাত আছে। আৰু এইসকল ব্যক্তিৰ জৰিয়তে গঢ়িত হোৱা এই বিদ্যালয়খনে শতবৰ্ষ আজ স্পৰ্শ কৰিছে। এই শতবৰ্ষ অনুষ্ঠানৰ লগত আমি কেইবাটাও বিশেষ নতুনত্ব অনাৰ আমি প্ৰচেষ্টা চলাইছোঁ। যেনেকুৱাকৈ সাহিত্য বা আমি যেতিয়া প্ৰস্তুতি লোৱাৰ সময়তে সাহিত্য বা ভৱন যেনেকৈ নিৰ্মাণ কৰিছিলোঁ, ঠিক তেনেকৈ শতবৰ্ষৰ কথা চলি থাকোঁতে আমি অসম চৰকাৰৰ যি 8 কোটি টকা ব্যয় সাপেক্ষে ইতিমধ্যে এটা সুন্দৰ আটকধুনীয়া ভৱন ইতিমধ্যে আমি নিৰ্মাণ কৰি উলিয়াইছোঁ। আৰু এই ভৱনটো আজি মাননীয় আমাৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াই মোৰ উপস্থিতিত ইতিমধ্যে উন্মোচন কৰিলে। আমি ইয়াতে যিহেতু শ্বহীদ মদন বৰ্মনৰ যিহেতু এটা ছাত্ৰ আছিলে, মদন বৰ্মনৰ তেনেকুৱা কোনো আবক্ষ মূৰ্তি নাছিলে। আমি মদন বৰ্মনৰ নামত এটা আজি আবক্ষ মূৰ্তি আমি ইতিমধ্যে উন্মোচন কৰিছোঁ। অসমৰ ৰত্ন বজালী ৰত্ন শিক্ষাবিদ শিক্ষা সম্প্ৰসাৰক APSCৰ প্ৰথমগৰাকী আমাৰ চেয়াৰমেন, অসমীয়া চেয়াৰমেন আৰু প্ৰাক্তন দুবাৰৰ বিধায়ক, গণিতৰ গ'ল্ড মেডেলিষ্ট, কলিকতা বিশ্ববিদ্যালয়ৰ ফাৰ্ষ্ট কামেশ্বৰ দাস ডাঙৰীয়াৰ কোনো ধৰণৰ আবক্ষ মূৰ্তি নাছিলে। আজি আমি সেইটো আমি উন্মোচন কৰিছোঁ। ইয়াৰ লগতে আমাৰ সমূহ অসমতে আমি দেখোঁ যে সাংস্কৃতিক শোভাযাত্ৰা আয়োজন কৰে, কিন্তু আমি সাংস্কৃতিক শোভাযাত্ৰাৰ পৰিৱৰ্তে বিদ্যায়তনিক শোভাযাত্ৰা আমি আয়োজন কৰিছোঁ। গতিকে এনেকুৱাকৈ কেইবাটাও উল্লেখযোগ্য দিশেৰে এই শতবৰ্ষখন এটা নতুনত্ব ৰূপ পাবলৈ আশা ৰাখিছোঁ। আমাৰ মাননীয় শিক্ষামন্ত্ৰী ডাঙৰীয়াই এখন আমি প্ৰস্তুত কৰি ওলোৱা য'ত নেকি দলিল স্বৰূপ আমাৰ স্মৃতিগ্ৰন্থখনো ইতিমধ্যে তেখেতে উন্মোচন কৰিছে। গতিকে সমূহ কাৰ্যসূচীত মই ইয়াৰে যিহেতু সভাপতি উদযাপন সমিতি, তাৰ বাবে মই শিক্ষামন্ত্ৰীৰ লগতে আমাৰ সমূহ অতিথিসকলক, যিসকল প্ৰাক্তন ছাত্ৰ বা বৰ্তমান ছাত্ৰ, শিক্ষক শিক্ষয়িত্ৰী, অধ্যক্ষ অধ্যাপিকা সকলোকে মই আন্তৰিক ধন্যবাদ জনাইছোঁ। ঐতিহ্যপূৰ্ণ স্কুল আৰু ইয়াৰে শতবৰ্ষ আজি চৰকাৰী স্কুলৰ উন্নতিও হৈছে, এইক্ষেত্ৰত কি ক'ব এটা শিক্ষামন্ত্ৰী? শতবৰ্ষ গৌৰৱোজ্জ্বল শতবৰ্ষ উদযাপন কৰা বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰিয়াললৈ মোৰ ফালৰ পৰা মই অভিনন্দন জনাইছোঁ। আৰু আমি অসম চৰকাৰ খুবেই আনন্দিত যে এই শতবৰ্ষৰ সময়খিনিত আমি বিদ্যালয়খনৰ প্ৰায় 8 কোটি টকা ব্যয় সাপেক্ষে নতুন ভৱন আমি নিৰ্মাণ কৰিবলৈ সক্ষম হৈছোঁ। আৰ্টছ, ছায়েন্স, কমাৰ্চ তিনিওটা শাখাতে প্ৰায় 1300তকৈ অধিক ছাত্ৰ ছাত্ৰী অধ্যয়ন কৰা এই বিদ্যালয়খন অনাগত সময়ত অধিক আন্তঃগাঁথনিৰ প্ৰয়োজন হ'ব, যাতে আমি 2000 ছাত্ৰ ছাত্ৰীলৈকে আমি নামভৰ্তি কৰিব পাৰোঁ আৰু এখন উল্লেখযোগ্য শিক্ষানুষ্ঠানলৈ ৰূপান্তৰিত কৰিব পাৰোঁ 2000 ছাত্ৰ ছাত্ৰীৰে। গতিকে ভৱিষ্যতলৈও যিখিনি চৰকাৰৰ পৰা কৰণীয় থাকিব আন্তঃগাঁথনিকে ধৰি অন্যান্য উন্নয়নৰ ক্ষেত্ৰত, তাতো আমি সহযোগিতা আগবঢ়াম। শিক্ষামন্ত্ৰী হিচাপে অন্তয় কৰিব যিহেতু নিৰ্বাচন সমাগত, আপোনাৰ এই যিটো শিক্ষামন্ত্ৰীৰ কাৰ্যকাল, ইয়াৰ ক্ষেত্ৰত আপুনি চৰকাৰী মাধ্যমৰ স্কুলবিলাকক চৰকাৰী খণ্ডৰ স্কুলবিলাক লৈ আপুনি কেনেধৰণৰ সুখী বা কি কৰিবলগীয়া আছে? মই সম্পূৰ্ণ সুখী নহয়। বহু কাম ইচ্ছা কৰিছিলোঁ, কৰিব পৰা নাই বা সম্পূৰ্ণ কৰিব পৰা নাই। আৰু কি কৰিলোঁ কি নকৰিলোঁ সেইটো অসমৰ জনগণে বিচাৰ কৰিব। কিন্তু এইটো মই বুলি বা কেৱল চৰকাৰ বুলি নহয়, গোটেই অসমৰ জনগণৰ এটা দায়িত্ব। আমি সকলোৱে মিলি অসমৰ যিটো ৰাজহুৱা শিক্ষা ব্যৱস্থা, এই ৰাজহুৱা শিক্ষা ব্যৱস্থাক আমি ইয়াতকৈও বেছি উন্নত আৰু শক্তিশালী কৰিব লাগিব। তাৰ কাৰণে সকলোৱে মিলি কাম কৰিব লাগিব। শিক্ষাখণ্ডৰ আটাইতকৈ দুৰ্বল দিশ কোনটো বুলি ভাবে, যিহেতু আপুনি শিক্ষামন্ত্ৰী ধৰক এনেকুৱা এটা কৰিলে এডভাইচ কি হ'ব আপোনাৰ? মই ভাবোঁ যে আমাৰ যিসকল শিক্ষক শিক্ষয়িত্ৰী অধিকাংশই খুব ভাল শিক্ষক শিক্ষয়িত্ৰী, কিন্তু আমি সকলোৱে এতিয়া প্ৰাইভেট খণ্ডৰ লগতো সমানে সমানে প্ৰতিযোগিতা কৰি পেলাই আমি ৰাজহুৱা শিক্ষা খণ্ডটোক গঢ় দিব লাগিব। আৰু তাৰ কাৰণে ডেডিকেশ্যনৰ যথেষ্ট প্ৰয়োজন, সংকল্পৰ প্ৰয়োজন। আৰু সেইখিনি লাহে লাহে মই ভাবোঁ যে আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলে বুজি উঠিছে আৰু তেওঁলোকে এতিয়া কেৱল কেইটামান পাঠ্যপুথি নহয়, সামগ্ৰিক যিটো আমি হলিষ্টিক এডুকেশ্যন বুলি কওঁ, সেই সামগ্ৰিক শিক্ষা আমাৰ বিদ্যালয়সমূহত প্ৰৱৰ্তন কৰিবলৈ সকলোৱে চেষ্টা চলাব। ক'ত অনাৰী এপইণ্টমেণ্ট নতুনকৈ কোনো নাই, এতিয়া ক'তো কোনো অনাৰী এপইণ্টমেণ্ট, ক'তো কোনো অনিয়মীয়া ঠিকাভিত্তিক এপইণ্টমেণ্ট আমাৰ চৰকাৰৰ দিনত হোৱা নাই।
যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221